অনন্তৰে যশোদাম নন্দৰ মহাদয়ী ও পুত্ৰ কপি আন্তস্তন স্নেহে কুলে লৈ আর দুধ খাই আতাই কৃষ্ণে দান্ত জুপুরান্ত লুন্দি ঘুন্দি সুন্দরীয় পুত্র মুখ শান্ত আর মাওর কোলাত পাশে জগতর স্বামী ও বদন প্রকাশী হাসি তুলিলন্ত হামি চক্ৰবাত অসুৰক ভগৱন্ত পুৰুষে নিধন কৰিলে কংসৰ পাঞ্চনি পায় কংসৰ আজ্ঞা পায় পুতনা আহি ভগৱানৰ হাতত নিধন হ'ল আৰু সেই ধৰণে চক্ৰবাত অসুৰো আহি ভগৱানৰ হাতত মৃত্যু হ'ল ইয়াৰ পিছতেই আনন্দিত যশোদাই পুত্ৰক কোলাত লৈ পুনৰ স্তনপান কৰালে মহাপুৰুষে ইমান সুন্দৰ শব্দ ব্যৱহাৰ কৰিছে দধি খাই আটাই কৃষ্ণে দান্ত জুপুৰান্ত শিশুবিলাকে গাখীৰ খাই পেট ভৰি যোৱাৰ পিছত এনেই মাকৰ লগত উমলি থাকে আৰু সেইখিনি সময় মাতৃৰ পুত্ৰক স্নেহ কৰাৰ সময় যেন অফুৰন্ত স্নেহ মাতৃয়ে পুত্ৰক কৰিব শব্দ ব্যৱহাৰ কৰিছে গুৰুজনাই লুন্দি ঘুন্দি সুন্দৰী ও পুত্ৰ মুখ শান্ত সদায় দেখি থকা মুখখন নিজেই জন্ম দিয়া শিশুটিৰ সদায় দেখি থকা মুখখন যিমান চালেও যেন হেঁপাহ নপলায় তাতে আৰু জগতৰ ঈশ্বৰ পৃথিৱীত তেওঁতকৈ সুন্দৰ পুৰুষ কোনোৱেই নাই তেনেস্থলত ভগৱান কৃষ্ণৰ শ্যাম বৰ্ণ সেই বিতুপন মুখমণ্ডল যশোদাই লুন্দি ঘুন্দি চাই থাকোঁতেই যশোদাৰ কোলাতে জগতৰ স্বামী ভগৱন্ত কৃষ্ণই বদন প্ৰকাশী হাঁহিলে আৰু চলেৰে এনেই এটা হামি তুলি মুখখন মেলি মুখৰ ভিতৰ খণ্ড যশোদাক দৰ্শন কৰালে হে ৰাম আর যশোদা দেখন্তে পাছে গর্ভতে জগত দশু দিশ আকাশ নক্ষত্ৰ গ্ৰহ যত হে ৰাম চন্দ্ৰ সূৰ্য বায়ু বহ্নি পৰ্বত সাগৰ সমস্তে পৃথিৱী আছে গৰ্ভৰ ভিতৰ অহেন দেখি যশোদাৰ তনু কাম্পে ভয় চক্ষু মুদি থাকিল অন্ত পৰম বিস্ময়ী
ভগৱান কৃষ্ণই হামি তুলিছে। মুখমণ্ডলৰ ভিতৰত যশোদাই লক্ষ্য কৰিছে আৰু ভয়তে কম্পমান হৈ গ'ল যশোদা। কেলে যে ভগৱান কৃষ্ণ জগতৰ ঈশ্বৰ যশোদাই নাজানে। মায়ামোহৰ জগতখনত থাকি যশোদাই বুজি পোৱা নাই তেওঁ আচলতে কাক কোলাত লৈ আছে। যশোদাই অনুভৱ হয়তো কৰিব পৰা নাই যে যিজন জগতৰ পালক, যিজন কৃষ্ণই সমস্ত জগতৰ সকলো অস্তিত্বকেই পালন কৰি আছে, সকলো প্ৰাণীকে যিজনে আহাৰ যোগাই আছে, সেইজন কৃষ্ণকে যশোদাই আহাৰ খুৱাই আছে নিজৰ স্তনৰ পৰা। এই কথা হয়তো যশোদাই অনুভৱ কৰা নাছিল। চাগে অনুভৱ কৰোৱাবলৈ ভগৱান কৃষ্ণই যশোদাক এটা সুযোগ দিছে যে হে আই, তুমি কাক কোলাত লৈ আছা এবাৰ চাই লোৱা। সেইবুলি অত্যন্ত আনন্দ চিত্তে প্ৰকাশী বদন মুখমণ্ডল মেলি দিয়াৰ লগে লগে চন্দ্ৰ, সূৰ্য, বায়ু, বহনী, পৃথিৱী, সাগৰ সমস্ত যেন মুখমণ্ডলৰ ভিতৰত দেখিল। আৰু এই দৃশ্য দেখি যশোদাৰ শৰীৰ ভয়তে কঁপিবলৈ আৰম্ভ কৰিলে, কম্পমান হল। আৰে এয়া মই কি দেখিছো। গৰ্ভতে দেখিলা দেৱী 14 ভুৱন, 14 ভুৱন 14 ব্ৰহ্মাণ্ড গৰ্ভতে দৰ্শন কৰিলে। হে ৰাম, হেন দেখি যশোদাৰ তনু কাম্পে ভয়ে, ও চক্ষু মুদি থাকিল অন্ত পৰম বিস্ময়ে। যশোদা ভয়তে কম্পমান হল। যিগৰাকী পুত্ৰক কোলাত লৈ আছে, পুত্ৰৰ মুখতে 14 ব্ৰহ্মাণ্ড, নিজকো দৰ্শন কৰিলে তাৰ ভিতৰতে, আপোনাকো দেশন্ত গৰ্ভৰ ভিতৰে নিজকো দেখিছে। ভয়ত কম্পমান হল যশোদা আৰু বিস্ময় ভাৱে যশোদাই চকু মুজি দিলে। বাপসকল, আইসকল, এইখিনিতে আপোনাক সবক এটি বিশেষ তথ্য দিব খুজিছো। ভগৱান কৃষ্ণই অনেক লীলা সাধন কৰিছে পৃথিৱীত। পুতনা বধৰ পৰা প্ৰাৰম্ভ কৰি কুৰুক্ষেত্ৰ যুদ্ধলৈকে, বৈকুণ্ঠ পানলৈকে অনেক লীলা ভগৱন্ত পুৰুষে সম্পাদন কৰিছে। কিন্তু এই লীলাসমূহ এবাৰ এবাৰে সম্পাদন কৰিছে। কিন্তু বৰিষ্ঠ তিনিটা বিশেষ লীলা ভগৱান কৃষ্ণই দ্বাপৰ যুগত তেওঁৰ জীৱনত দুবাৰ সম্পাদিত কৰিছে। তাৰে ভিতৰত এই লীলাভাগো অন্যতম। মুখ মেলি গৰ্ভৰ ভিতৰতে ভগৱান কৃষ্ণই 14 ব্ৰহ্মাণ্ড যশোদাক দুবাৰ দেখুৱাইছে। প্ৰথমবাৰ এয়া আজি দেখুৱালে, ইয়াৰ পৰৱৰ্তী কেতিয়া দেখুৱাব সেয়াও আমি পাম। কিন্তু প্ৰথম এয়া দেখুৱালে। যশোদাই দেখিলে যে তেওঁৰ পুত্ৰৰ গৰ্ভৰ ভিতৰতে, মুখ গৰ্ভৰ ভিতৰতে সমস্ত ব্ৰহ্মাণ্ড বিদ্যমান হৈ আছে। এৰাম শুক মুনি বুলন্ত সু নিয় পৰীক্ষিত, ও গৰ্গ ঋষি নামে যাদৱৰ পুৰোহিত, আর বসুদেবে পঠাইলা নন্দর গৃহে আইল, দেখি নন্দে আনন্দে পরম প্রীতি পাইল।
মহামুনি শুকদেৱে পৰীক্ষিতক ভগৱান কৃষ্ণৰ অপূৰ্ব লীলা সম্পৰ্কে কৈ আছে। আৰু দশম স্কন্ধৰ এই বিশিষ্ট লীলাসমূহ সমস্ত ভক্তসকলৰ কাৰণে ধন সম্পত্তি। ভক্তসকলে ভগৱানৰ এই লীলাসমূহ দিনে ৰাতিয়ে শ্ৰৱণ কৰি থাকিব পাৰে, তেওঁলোকৰ আমনি নালাগে। আৰু এই লীলাসমূহৰ মাজেৰে তেওঁলোকে আত্মতত্বৰ বিশ্লেষণ কৰে। এই লীলাসমূহৰ মাজতে তেওঁলোকে নিজক বিচাৰি ফুৰে। জিজ্ঞাসু ভকতসকলে এই লীলাসমূহৰ অন্তৰালতনো কি হ'ব পাৰে তাক অন্বেষণ কৰিবৰ কাৰণে দিনে ৰাতি শ্ৰম কৰে। আত্মতত্ত্বজ্ঞানী ভক্তসকলে এই লীলাসমূহৰ মাজত আত্মতত্ত্বৰ অস্তিত্বসমূহ উপলব্ধি কৰে। ভগৱান কৃষ্ণই কিয় এইসমূহ লীলা সম্পাদন কৰিছে তাৰ এক এক উদ্দেশ্য তেওঁলোকে অনুভৱ কৰে। আৰু প্ৰত্যেকটো লীলাৰ মাধ্যমেৰে যে জগতৰ কল্যাণৰ কাৰণে প্ৰভু ভগৱন্ত কৰ্ম কৰিছে, পূৰ্ব পৰিকল্পিত সেই নিখুঁত আঁচনিৰ দ্বাৰা সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডক ভগৱন্ত পুৰুষে নিৰাপত্তা দিছে, এই কথা ভক্তসকলে লীলাসমূহৰ মাধ্যমেৰে শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে কেৱল মাত্ৰ অনুভৱ কৰে। আজিও আমি দেখিলোঁ যে এই লীলাসমূহ ইতিমধ্যে অত্যন্ত সুন্দৰ আৰু সাৱলীলভাৱে শুকদেৱে পৰীক্ষিতৰ আগত বৰ্ণন কৰিছে। আৰু এইখিনিতে তেওঁ আনিছে এটি বিশেষ বিষয়। আমাৰ ভাৰতীয় সনাতন পৰম্পৰাত যিসমূহ সংস্কাৰৰ দ্বাৰা আমাৰ মানুহবিলাকক আমি সংস্কাৰিত কৰোঁ, তাৰ ভিতৰত অন্যতম সংস্কাৰ হ'ল জাতকৰ্ম সংস্কাৰ বা নামকৰণ সংস্কাৰ। গতিকে নিজৰ পুত্ৰক ৰাতিয়ে গকুলত থৈ গৈছে, বসুদেৱৰ চিন্তা আছে। গতিকে যাদৱ বংশৰ কুল পুৰোহিত অৰ্থাৎ তেওঁলোকৰ সমস্ত কৰ্ম সাধন কৰা মহৰ্ষি গৰ্গক বসুদেৱে গকুললৈ প্ৰেৰণ কৰিলে। আৰু নন্দয়ো গৰ্গ ঋষিক দেখি পৰম প্ৰীতি পালে, আনন্দিত হ'ল। আৰু তাৰ পিছত তেওঁ কি কৰিলে, আর বিষ্ণু বুদ্ধি পুঁজি কৰি কৰিলা প্ৰণাম, কিবা কাৰ্য সাধু গুৰু তুমি পূৰ্ণ কাম, আর জ্যোতি সকু জানা তুমি বেদতু পাৰ্গত, কৰায়ক পুত্ৰ দুইৰ জাত কৰ্মজত, বিষ্ণু বুদ্ধিৰে পূজা পালন কৰি বিষ্ণু বুদ্ধিৰে সেৱা নিবেদন কৰি গৰ্গ ঋষিক প্ৰণিপাতে নন্দই সুধিলে, হে গুৰুদেৱ, মইনো তোমাৰ কি কাৰ্য সাধিব পাৰোঁ, তুমি আজ্ঞা কৰা। তুমি যিহেতু এগৰাকী পৰম পাৰ্গত জ্যোতিষী, বেদতো তুমি পাৰ্গত, এতেকে মোৰ দুগৰাকী পুত্ৰ আছে, সেই পুত্ৰৰ জাতকৰ্ম সংস্কাৰ ভাগ তুমি কৰি যোৱা। গতিকে জাতকৰ্ম সংস্কাৰ গণনাৰ দ্বাৰা ভাৰতবৰ্ষত এই পৰম্পৰা আজিও প্ৰচলিত হৈ আছে। আমি আমাৰ সন্তান সন্ততিসকলক জন্মৰ পিছতেই আমি এনেকুৱা বেদজ্ঞ শাস্ত্ৰজ্ঞ পণ্ডিত ঋষিসকলৰ দ্বাৰা, ব্ৰাহ্মণসকলৰ দ্বাৰা বা আচাৰ্যসকলৰ দ্বাৰা আমি তেওঁলোকক নামকৰণ সংস্কাৰ বা জাতকৰ্ম সংস্কাৰ সাধন কৰোঁ। ভগৱান কৃষ্ণৰো কৰা হৈছিলে, যেতিয়া বসুদেৱৰ ঔৰসত দৈৱকীৰ গৰ্ভত জন্ম হৈ গকুলত পালিত হৈছিলে। আৰু সেইমতে নন্দয়ো গৰ্গ ঋষিক আবেদন কৰিলে, তেওঁলোকৰ দুগৰাকী পুত্ৰ কৃষ্ণ আৰু বলোৰাম, আমি যাক জানোৱেই বুলি, তেওঁলোকৰ জাতকৰ্ম সম্পাদন কৰিবৰ কাৰণে প্ৰাৰ্থনা কৰিলে।
আর নন্দ কবুলন্ত গর্গে নেদেখো উচিত হবে জানে মই যাদৱৰ পুৰোহিত আর মই করু তোমার পুত্রর কর্ম যেবে দৈবকীর পুত্র বুলি মানিবে তেবে আর তুমি বসুদেবে আছা মহামিত্রতি ও আপুনি সাক্ষাতে জানয় কংস ক্রূরমতি আর গুচিবে ক শংকা শুনি লোকৰ প্ৰবাদ শিশু কমাৰিবে আখি মিলিবে প্ৰমাদ গৰ্গ ঋষিয়ে বহুত ডাঙৰ কথা এটি ক'লে নন্দক হে নন্দ যদিও তুমি কৈছা যে তোমাৰ পুত্ৰৰ মই জাতকৰ্ম সংস্কাৰ কৰিব লাগে কিন্তু এই কথা প্ৰত্যেকে জানে যে মই যাদৱসকলৰহে কুল পুৰোহিত গতিকে এতিয়া যদি মই তোমাৰ এই দুগৰাকী পুত্ৰৰ জাতকৰ্ম সম্পাদন কৰোঁ আৰু এই কথা যদি জগতত বিস্তাৰ হৈ যায় তেতিয়াহ'লে সকলোৱে জানিব যে এয়া দৈবকীৰ পুত্ৰই হয় গতিকে কংসই ইয়ালৈ বিচাৰি আহিব আৰু এই শিশুক হত্যা কৰিবৰ কাৰণে তেওঁ যিকোনো ব্যৱস্থা হাতত তুলি ল'ব গতিকে তোমাৰ এই সন্তানক মই যাদৱ কুলৰ পুৰোহিত হিচাপে ইয়াৰ নামকৰণ সংস্কাৰটো কৰিবৰ কাৰণে মই কিন্তু উচিত দেখা নাই আর নন্দে বলে নজানিবে মোর বন্ধু যত গুপ কৰি কৰায় কন্তে সপুরত আর শুনি গর্গে অলক্ষিতে পক্ষী আভ্যন্তৰ কৰাইলন্ত জাত কৰ্ম দুহান্তৰ গতিকে এই কথা শুনি গৰ্গ ঋষিয়ে অত্যন্ত গোপনে অন্তঃপুৰলৈ গৈ দুগৰাকী শিশুৰ জাতকৰ্ম সম্পাদন কৰিলে নন্দৰ পুত্ৰৰ জাতকৰ্ম যে সম্পাদন হ'ল এই কথা নন্দ যশোদাৰ ব্যতিৰেকে অন্য লোকে নাজানিলে কাৰণ অন্য লোকক এই কথা জানিবলৈ দিয়া নহ'ল আর বুলন্ত রোহিণী পুত্রে জ্ঞাতিকরণ জীব আর সিহেতুই হাংকৰাম হবে বুলিব আর বলতয় অধিক পদে বুলিবে কবল মুখ্য অস্ত্ৰ হইব আন লাঙ্গল মুখল গণি পিটি চাই জ্যোতিষ কৰ্ম সম্পাদন কৰি মহৰ্ষি গৰ্গই ৰোহিণীক ক'লে যে তোমাৰ পুত্ৰই কুলক ৰঞ্জিব
সেইকাৰণে তাক সকলোৱে ৰাম বুলিব আৰু বলত অধিক বলশালী হ'ব কাৰণে মানুহে তেওঁক বল বুলিব আৰু দুটা লগ লাগি বলৰাম হ'ব আৰু এই বলৰামৰ হাতত মুখ্য অস্ত্ৰ হিচাপে থাকিব নাঙল আর তিনি বর্ণ আসিলে ক তোমার পুত্রর ও প্রথমে সত্যত ভৈলা শুক্ল কলে বর আর ত্রেতা তরা তুল দাপরত ভৈলা শ্যাম আবে কৃষ্ণ ভৈল পদে ভৈল কৃষ্ণ নাম ইপিনে যশোদাক কলে হে আই তোমাৰ এই পুত্ৰগৰাকীৰ তিনিটা বৰ্ণ আছিলে আৰু তিনিটা জন্মতে তেওঁ তিনিটা বৰ্ণৰে আহিছে সত্য যুগত তোমাৰ এই পুত্ৰৰ বৰ্ণ আছিল শুক্ল বৰ্ণ ত্ৰেতাৰ যুগত ৰাতুল বৰ্ণ হল আৰু দাপৰত শ্যাম বৰ্ণ হৈ আহিলে যিহেতু শ্যাম বৰ্ণ সকলোৱে দেখিলে এতেকে তেওঁ কৃষ্ণ নামেৰে জনাজাত হ'ব আর পূর্বতয় আসিলা বহু দেবরত নয় সি কারণে বহু দেব হইবে ক অনয় আর বহু নাম আশয় গুণ কর্ম অনুসারে তোমার কল্যাণ সাধিব বাৰম্বাৰে ইয়াৰ পূৰ্বতো তেওঁ বসুদেৱৰ পুত্ৰ আছিলে আৰু এতিয়াও বসুদেৱৰ পুত্ৰ হৈ আহিছে অনেক গুণনাম তেওঁৰ আছে সেইবিলাক গুণ অনুসাৰে সেই নামসমূহ বৰ্ণিত হৈছে আৰু এই জন্মটো তোমালোকৰ কল্যাণ সাধিব বাৰম্বাৰ আৰু সেইকাৰণে জগতলৈ তেওঁ আহিছে এই বুলি গৰ্গ ঋষিয়ে জাতকৰ্ম কৰি গণি পিটি চাই দুগৰাকী পুত্ৰকে এই ধৰণে বৰ্ণন কৰিলে আৰত্নে ৰক্ষা কৰায়াংক হইবে ক কল্যাণ এহি বুলি গাৰ্গ পাছে গৈলা নিজ থান যতনেৰে এওঁলোকক ৰক্ষা কৰা পালন কৰা জগতৰ কল্যাণ হ'ব তোমালোকৰো মংগল হ'ব এই বুলি কল্যাণ আৰু মংগলময় আশীৰ্বাদ প্ৰদান কৰি গৰ্গ ঋষিয়ে সেই স্থান পৰিত্যাগ কৰিলে রাম পাইলা প্রীতি নন্দে আতি গর্গ বাক্য শুনি পরীক্ষিত রাজা তক হন্ত সুকমুনি গৰ্গৰ এই কথা শুনি নন্দ অত্যন্ত আনন্দিত হল আৰু পৰীক্ষিত ৰজাই পুনৰ সুখদেৱৰ শ্ৰীমুখে এই কথা আকৌ শুনিবলৈ ললে সুখদেৱে অত্যন্ত সাৱলীলভাৱে এই কথা ক'বলৈ আৰম্ভ কৰিলে ইয়াত উপৰোক্ত পদত এটি বিশেষ কথা কৈ থৈ গৈছে যে বলৰাম অত্যন্ত বলশালী আৰু তেওঁৰ হাতত অস্ত্ৰ হিচাপে থাকিব নাঙল আৰু জুৱলি বাপসকল আইসকল বলৰাম সৃষ্টি তেওঁ
সহস্ৰ নাগ অনন্ত নাগ হৈ পাতালত থাকে আৰু ভগৱন্তৰ অৱতাৰত তেওঁ একান্ত সহযোগী হিচাপে জগতলৈ আহিছে। সৃষ্টি বুলি ক'লে জগতৰ আচলতে শ্ৰেষ্ঠতম সৃষ্টিয়ে হৈছে কৃষি ক্ষেত্ৰখন। আমাৰ যদি পৃথিৱীত আনাজ বা অন্ন যদি উৎপাদন নহয়, কৃষি কাৰ্য যদি সম্পাদন নহয়, তেতিয়াহ'লে ভগৱানৰ দ্বাৰা সৃষ্ট এই জগত জীৱ জগত কেতিয়াও বাচি থাকিব নোৱাৰিব। তিল তিল মৃত্যুমুখত পৰি খাবলৈ নাপায়, সকলো মৃত্যুমুখত পৰিব। সেইকাৰণে বলৰামে জগতত সৃষ্টি হিচাপে আহি তেওঁ আটাইতকৈ গুৰুত্বপূৰ্ণ সৃষ্টি, সমস্ত জগতক ৰাখিব পৰা সৃষ্টি, কৃষি কাৰ্যই যে জগতৰ মহান সৃষ্টি, এই কথা প্ৰতিপন্ন কৰিবৰ কাৰণে তেওঁৰ হাতত আচলতে নাঙল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। ত্ৰেতাৰ যুগতো ৰামচন্দ্ৰই এটি বিশেষ লীলাৰ দ্বাৰা জগতত এই কথা দেখুৱাইছে। ভগৱন্ত পুৰুষৰ চৰণৰ স্পৰ্শ অহল্যা নামৰ শিলচটাত যেতিয়া পৰিছিল, তেতিয়া সেই শিলচটা পুনৰ মানুহলৈ ৰূপান্তৰ হৈছিল, সুকুমল শৰীৰলৈ ৰূপান্তৰ হৈছিল। যেতিয়ালৈকে ৰামৰ স্পৰ্শ শিলচটাত পৰা নাই, তেতিয়ালৈকে তেওঁ সেই পাষাণ টুকুৰ বা শিল টুকুৰ সুকুমল অৱস্থালৈ ৰূপান্তৰ হোৱা নাই। তেতিয়ালৈকে তেওঁ মানে এইটো ঠিক যে ভগৱান শ্ৰী ৰামচন্দ্ৰৰ চৰণৰ স্পৰ্শত শিলো সুকুমল হৈ যায়, অহল্যা হল্যালৈ ৰূপান্তৰ হৈ যায়। হল্যা শব্দৰ অৰ্থ হ'ল হাল, হাল বোৱা। অৰ্থাৎ পৃথিৱীত হাল নবোৱালৈকে, যেতিয়ালৈকে পৃথিৱীত হাল নাবায়, মাটি কৰ্ষণ নকৰে, তেতিয়ালৈকে সেই কৰ্ষণ নকৰা ভূমিত আচলতে বীজ ৰোপণ কৰিলে তাৰ পৰা কৃষি কাৰ্য উচিত ধৰণে সম্পাদন নহয়। আৰু এনেদৰে যদি এটুকুৰ ভূমিত কেতিয়াও যদি হাল নাবায়, কৰ্ষণ নকৰে, তেতিয়াহ'লে সেই ভূমিটুকুৰ শিলাময় ভূমিলৈ ৰূপান্তৰ হৈ যায়। হাল বালে সেই মাটি সুকুমল হৈ যায় আৰু তাত কৃষি কাৰ্য উৎপাদন হয়, সৃষ্টি কাৰ্য। সৃষ্টি ৰাখিবৰ কাৰণে সৃষ্টি জগতত ঈশ্বৰৰ দ্বাৰা সৃষ্ট প্ৰত্যেকটো জীৱকে আহাৰৰ প্ৰয়োজন আছে, আৰু সেই আহাৰ কৃষি কাৰ্যই সমস্ত জীৱকে যোগান দিয়ে। বিষয় যি আমি বিষয় বুলি কওঁ, এই বিষয়বিলাকৰ 4টা স্বৰূপ: আহাৰ, নিদ্ৰা, ভয় আৰু মৈথুন। গতিকে বিষয়ৰ প্ৰথমটো স্তৰেই হ'ল আহাৰ। আহাৰ ব্যতিৰেকে, খাদ্য ব্যতিৰেকে জীৱবোৰ জীয়াই থাকিব নোৱাৰে, সকলো জীৱকে আহাৰ লাগিব। গতিকে সৃষ্টিয়ে আহাৰ সৃষ্টি কৰে, সেইকাৰণে সৃষ্টি বলৰামৰ হাতৰ অস্ত্ৰ হ'ল নাঙল। সেই নাঙলৰ দ্বাৰা কৰ্ষণ কাৰ্য কৰি পৃথিৱীত কৃষি কাৰ্য উৎপাদন কৰা হয়, যাৰ দ্বাৰা সমস্ত জীৱ জগত ৰক্ষা পৰে। পৃথিৱীত এনেকুৱা ৰজাও আছিলে, যি ৰজাই ৰাজকাৰ্য কৰাৰ উপৰিও নিজেই নিজ হাতেৰে হাল বায়। ৰামৰ ধৰ্মপত্নী সীতাৰ পিতৃ জনক, ৰাজৰ্ষি জনক। গতিকে সৃষ্টি, উত্তম সৃষ্টি হ'ল জগতত কৃষি কাৰ্য।